নমস্কাৰ সকলোকে আমাৰ এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি পবিত্ৰ আমি বহু কেইজন বিৰতিৰ পিছত আমি পুনৰ এটি ক্লাছ লৈ আহিছো আসাম পুলিচ ABUBৰ ওপৰত আহিব পৰা কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন উত্তৰ গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু তোমালোকে আমাৰ যি টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেল তাত তোমালোকে জয়েন হৈ ল'ব পাৰিবা ইয়াৰ যি PDF ক্লাছৰ সেই PDF সমূহ তাত দি দিয়া হ'ব ইয়াৰ ডেসক্ৰিপচনতে তাৰ লিংক সমূহ দিয়া আছে যিসকলে জয়েন হ'ম বুলি ভাবে সেইসকলে জয়েন হৈ ল'ব পাৰিব আৰু এই কুৱেশ্যন সমূহ DME এক্সামৰ বাবে ইম্পৰ্টেন্ট হয় গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে Who was the first woman president of the Indian National Congress? অৰ্থাৎ যি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট কোন আছিল সুধিছে প্ৰথম গৰাকী মহিলা সভানেত্ৰী কোন আছিল সুধিছে গতিকে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি এনি বেসান্ত আছিল ফাৰ্ষ্ট ওমেন প্ৰেসিডেন্ট অফ the Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা সভানেত্ৰী আৰু তেখেত কিমান চনৰ হৈছিল 1917 চনত এটো মনত ৰাখিবা আমি তাৰ পিছৰ 2 নম্বৰ কোৱেশ্চন লৈ আহিছো 2 নম্বৰ কোৱেশ্চন সুধিছে ইন হুইচ ইয়াৰ মহাত্মা গান্ধী ভিজিটেড আসাম অৰ্থাৎ মহাত্মা গান্ধী কোন চনত অসম ভ্ৰমণ কৰিছিল কোন বছৰত অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1921 চনত 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল আমি তাৰ পিছতে যাব বিচাৰিছো 3 নম্বৰ কোৱেশ্চনটোলৈ 3 নম্বৰ কোৱেশ্চন সুধিছে Which politician is known as the Iron Man of Assam কোনজন ভাৰতীয় যি ৰাজনৈতিক ব্যক্তি এই অসমৰ কথা সুধিছে Iron Man of Assam অসমৰ কোন গৰাকী ব্যক্তিক লৌহ মানৱ বুলি কোৱা হয় সুধিছে ইয়াৰ অপচন দিছে গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিহা তৰুণৰাম ফুকন এটো কোৱেশ্চনটো আহিছিলে আসাম পুলিচ SI এক্সামত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বিষ্ণুৰাম মেধি তেখেতক কোৱা হয় আইৰন ম্যান অফ আসাম অসমৰ লৌহ মানৱ আৰু যদি আমি ভাৰতৰ লৌহ মানৱ বুলি কোৱা যায় তেতিয়া বল্লভভাই পেটেলক কোৱা হয় মনত ৰাখিবা আমি তাৰ পিছত 4 নম্বৰ কোৱেশ্চন লৈ আহিছো 4 নম্বৰ কোৱেশ্চন সুধিছে কোন দুখন নদীয়ে অৰুণাচল হিমালয়ৰ সীমা নিৰ্ধাৰণ কৰে অৰুণাচল হিমালয়ৰ সীমা কোনখন নদীয়ে দুখন নদীয়ে নিৰ্ধাৰণ কৰে সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি মানাহ আৰু জিহং আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চন সুধিছে হিমালয়ত অৱস্থিত পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটোৰ নাম কি হিমালয়ত অৱস্থিত দ্বিতীয় সৰ্বোচ্চ শৃংগটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গডউইন অষ্টিন হৈছে হিমালয়ত অৱস্থিত পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ এইটো K2 বুলিও কোৱা হয় গডউইন অষ্টিন বুলি নিদিয়ে হয়তো K2 বুলিও দিব পাৰে গতিকে ৰাইট এনসাৰ এইটোৱে হ'ব সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো 6 নম্বৰ কোৱেশ্চন সুধিছে Which river in India is known as the Gangas of the South অৰ্থাৎ দক্ষিণৰ গংগা বুলি ভাৰতৰ কোনখন নদীক কোৱা হয় কোনখন নদীক দক্ষিণৰ গংগা বুলি কোৱা হয় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন এ গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চন লৈ আহিছো 7 নম্বৰ কোৱেশ্চন সুধিছে In which year was the Assam Medical College established অৰ্থাৎ অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো ক'ব লাগে গতিকে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1947 চনত যি
অসম মেডিকেল কলেজ সেই মেডিকেল কলেজখন স্থাপন হৈছে আৰু এখন ক'ত আছে সেইটো মনত ৰাখিবা ডিব্ৰুগড়ত এইটো আহি যায় গতিকে মনত ৰাখি থবা সকলোৱে আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো 8 নম্বৰ কোৱেশ্যনটোলৈ 8 নম্বৰ কোৱেশ্যন সুধিছে ইন হোৱাট ইয়াৰ ডিড জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ৰিলিজ কোন চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি ইন্দ্ৰমালতী চলচ্চিত্ৰখন এখন মুক্তি লাভ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1939 চনত 1939 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল আৰু 1935 চনত মুক্তি লাভ কৰিছিল তেখেতৰ প্ৰথমখন অসমীয়া কথাছবি জয়মতীখন হৈছে প্ৰথম অসমীয়া কথাছবি আৰু এখন মুক্তি লাভ কৰিছিল 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালা আছিল ইয়াৰ পৰিচালক মনত ৰাখিবা আমি তাৰ পিছত আহিছো 9 নম্বৰ কোৱেশ্যনলৈ 9 নম্বৰ কোৱেশ্যন সুধিছে হেম সৰস্বতীয়ে কোনজন কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল হেম সৰস্বতীয়ে কোনজন কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল সুধিছে ইয়াত দিছে মধুনাৰায়ণ ইন্দ্ৰনাৰায়ণ দুৰ্লভ নাৰায়ণ ওপৰ এজন নহয় ৰাইট এনসাৰটো হৈছে অপচন সি দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল হেম সৰস্বতীয়ে আমি তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনলৈ আহিছো 10 নম্বৰ কোৱেশ্যন সুধিছে গৰবা তলৰ কোনখন ৰাজ্যৰ এটি লোকনৃত্য গৰবা ইজ এ ফ্লক ডেন্স অফ হুইচ অফ দা ফলোইং ষ্টেট গতিকে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন এ গুজৰাটৰ এটি যি লোকনৃত্য সেইটো হৈছে গৰবা মনত ৰাখিবা সকলোৱে আৰু এই যি গৰবা নৃত্য এই নৃত্যত এটা চাকি জ্বলাই তাৰ চাৰিওফালে ঘূৰি ঘূৰি নৃত্য কৰা হয় বুলি জনা যায় গতিকে মনত ৰাখিবা সকলোৱে গৰবা যি লোকনৃত্য এইটো হৈছে গুজৰাটৰ তোমালোকে আজি ভিডিঅটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছত 11 নম্বৰ কোৱেশ্যনলৈ আহিছো 11 নম্বৰ কোৱেশ্যন সুধিছে কোন দেশৰ আৰ্হিত ভাৰতৰ শাসন ব্যৱস্থা প্ৰণয়ন কৰা হৈছিল ভাৰতৰ শাসন ব্যৱস্থা কোন দেশৰ আৰ্হিত প্ৰণয়ন কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ আৰ্হিত ভাৰতৰ শাসন ব্যৱস্থা প্ৰণয়ন কৰা হৈছিল ভাৰতৰ শাসন ব্যৱস্থা কেনেকুৱা গণতান্ত্ৰিক আমি তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্যনলৈ 12 নম্বৰ কোৱেশ্যন সুধিছে ৰাজ্যসভাৰ কেইজন সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে হাউ মেনি মেম্বাৰ্ছ অফ দা ৰাজ্যসভা আৰ নমিনেটেড বাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ কেইজন সদস্যক মনোনীত কৰে ৰাইট এনসাৰটো হৈছে অপচন সি 12 জন সদস্য আমি তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে সুধিছে ইয়াত দিছে ৰাষ্ট্ৰপতিয়ে লোকসভাৰ সদস্যসকলে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যপালে এইটো উত্তৰ কৈ নিদিও যেটো কোৱেশ্যনটো আলোচনা কৰি থকা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা অপচনৰ এ বি নে সি ডি কোনটো হয় সকলোৱে কমেন্ট কৰিবা আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 14 নম্বৰ কোৱেশ্যন সুধিছে দিন-ই-ইলাহী ধৰ্মক প্ৰথমে কোনে গ্ৰহণ কৰিছিল সুধিছে ইয়াৰ অপচন 4 জনৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন এ বীৰবলে দিন-ই-ইলাহী ধৰ্ম প্ৰথমে গ্ৰহণ কৰিছিল আৰু এই ধৰ্ম 1582 খ্ৰীষ্টাব্দত মোগল সম্ৰাট যি আকবৰে এই দিন-ই-ইলাহী ধৰ্ম প্ৰতিষ্ঠা কৰিছিল এইটো মনত ৰাখিবা সকলোৱে আহিব পাৰে কোনে প্ৰতিষ্ঠা কৰিছিল আকবৰে আৰু এই ধৰ্ম প্ৰথম গ্ৰহণ কৰিছিল বীৰবলে আমি তাৰ পিছত 15 নম্বৰ কোৱেশ্যনলৈ আহিছো 15 নম্বৰ কোৱেশ্যন সুধিছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নৰনাৰায়ণ হৈছে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা
আমি তাৰ পিছত আহিছো 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে হু ইজ দা ফাউণ্ডাৰ অফ ব্ৰহ্ম সমাজ ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন ফাউণ্ডাৰ ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন সি ৰাজা ৰামমোহন ৰায় ৰাজা ৰামমোহন ৰায় হৈছে ব্ৰহ্ম সমাজৰ ফাউণ্ডাৰ অৰ্থাৎ প্ৰতিষ্ঠাতা আমি 17 নম্বৰ কুৱেশ্যনলৈ আহিছো 17 নম্বৰ কুৱেশ্যন সুধিছে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় সেউজীয়া পোহৰ কোনটো গ্ৰহৰ পৰা নিৰ্গত হয় সুধিছে ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপচন ডি ইউৰেনাছ গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় আমি তাৰ পিছত যাব বিচাৰিছো 18 নম্বৰ কুৱেশ্যনলৈ 18টো সুধিছে What is the Zimbabwe's capital city? অৰ্থাৎ জিম্বাবৱেৰ ৰাজধানী চহৰ কি সুধিছে কেপিটেল ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি হাৰাৰে হৈছে জিম্বাবৱেৰ কি হয় ৰাজধানী চহৰ আমি তাৰ পিছত আহিছো 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে What is the name of Philippine currency? অৰ্থাৎ ফিলিপাইনৰ মুদ্ৰাৰ নাম কি সুধিছে কাৰেন্সি ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপচন সি পেসো যি ফিলিপাইন পেসো এই ফিলিপাইন পেসো হৈছে ফিলিপাইনৰ মুদ্ৰাৰ নাম এনে ধৰণৰ কুৱেশ্যনবোৰ অহা দেখা যায় পৰীক্ষাত গতিকে সকলোৱে চাব ৰাজধানী আৰু মুদ্ৰাৰ ওপৰত কুৱেশ্যনসমূহ আমি তাৰ পিছত আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন সুধিছে ল্যাঙ্গুৱেজ মুভমেন্ট ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰঞ্জিত বৰপূজাৰী তেখেত হৈছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ আমি তাৰ পিছত আহিছো 21 নম্বৰ কুৱেশ্যনলৈ 21টো সুধিছে দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত যি দিবাং ভেলী অভয়াৰণ্য এখন কোনখন ৰাজ্যত আছে ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধটো হৈছে অপচন সি অৰুণাচল প্ৰদেশত দিবাং ভেলী অভয়াৰণ্যখন অৱস্থিত আমি তাৰ পিছত আহিছো 22 নম্বৰ কুৱেশ্যনলৈ 22টো সুধিছে What is China's capital city চীনৰ ৰাজধানী চহৰ কি সুধিছে capital city ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন বি বেইজিং হৈছে চীনৰ ৰাজধানী চহৰ অৰ্থাৎ capital city আমি তাৰ পিছত যাব বিচাৰিছো 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যন সুধিছে সমাংকান উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে হুইচ কমিউনিটি সেলিব্ৰেট দ্য ফেষ্টিভেল অফ সমাংকান গতিকে সমাংকান উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰে ক'ব লাগে অপচনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কাৰ্বি সকলে সমাংকান উৎসৱটো পালন কৰে আমি তাৰ পিছত আহিছো 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে Who is the founder of the Khen dynasty? Khen বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? Khen বংশৰ প্ৰতিষ্ঠাপক আছিল অপচন সি নীলধ্বজ হৈছে Khen ৰাজবংশৰ প্ৰতিষ্ঠাপক আমি তাৰ পিছত আহিছো 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে Who founded the আৰ্য সমাজ যি আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াত দিছে ৰাজা ৰামমোহন ৰায় দয়ানন্দ সৰস্বতী ওপৰৰ এজনো নহয় আমি এটাটো গম পালো যে আগত যি ৰাজা ৰামমোহন ৰায় তেখেতে যি ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল গতিকে অপচন এ আৰু যেটো ওপৰৰ এজনো নহয় কৈছে অপচন বাকি তিনটাৰ ভিতৰ হয় গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল এইকেইটাই আছিল আজিৰ কুৱেশ্যন আজি যি আমি 25টা কুৱেশ্যন আলোচনা কৰিলো 25টাৰ ভিতৰত তোমালোকে কিমানটা উত্তৰ কৰিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো যিসমূহ তোমালোকৰ পুলিচৰ আসাম পুলিচ বা ডিএমই সমূহ গ্ৰুপ আছে সেই গ্ৰুপসমূহত সকলোৱে শ্বেয়াৰ কৰি দিবা বুলি আশা থাকিল আৰু ভিডিওসমূহ ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম এতিয়াৰ পৰা গতিকে সকলোৱে চাই থাকিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ